ঘূৰি থাকে যে VFA যেতিয়া আপুনি PAT টেষ্টটো কমপ্লিট কৰে মানে পাছ কৰে VFA ট্ৰেইনিং কৰিব সুবিধা পায় চান্স পায় চাকৰিটো কনফাৰ্ম নেকি মই বহুতকে অলৰেডি বাৰে বাৰে কৈছোঁ যে চাওক VFA সিট পোৱা মানে ট্ৰেইনিং কৰিব সিট পোৱা মানে চাকৰি কনফাৰ্ম নহয় মানে হয় 90% হয় 10% নহয় এটা এক্সাম্পল দিওঁ আমাৰ আছিল টোটেল 450টা সিট যেতিয়া আমাক এপইণ্টমেণ্ট দিছে কিন্তু 443টাকে এপইণ্ট কৰিছে বাকী 7টাৰ চাকৰি নহ'ল বিশ্বাস কৰক চ' সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে VFA সিট পোৱা মানে ট্ৰেইনিং কৰিব সিট পোৱা মানে চাকৰি নহয় কিন্তু চ' বহুতেই এইটো ভাবিব পাৰে যে মই সিট পাইছোঁ মই চাকৰি পালোঁ সেনেকুৱা নাভাবিব আপোনালোকে আৰু এতিয়া বহুতে সুধিব কিয় চাকৰি নহয় সিট পোৱা মানে কিয় চাকৰি নহয় চাওক সিট পোৱা মানে চাকৰি নহয় বহুতকেইটা ফেক্টৰ আছে ইয়াতে বহুতকেইটা ফেক্টৰ আছে প্ৰথম কথা ট্ৰেইনিং পাছ কৰিব লাগিব ট্ৰেইনিংটো বহুতে আকৌ ট্ৰেইনিঙত ফেইল মাৰে চ' ট্ৰেইনিং পাছ কৰাৰ পিছত আৰু বহুত কিবা কানি থাকে আকৌ আপোনাৰ যেতিয়া ট্ৰেইনিং কৰে তাৰপিছতো এটা ইণ্টাৰভিউ হয় ন তাতো আপুনি চিলেকশ্যন হ'ব লাগিব চ' সেইকাৰণে কৈছোঁ যে মই VFA ট্ৰেইনিং কৰিব সিট পোৱা মানে চাকৰি কনফাৰ্ম নহয় মই ক'লোৱে এটা এক্সাম্পল উদাহৰণ পূৰা দি দিলোঁ চাক্ষুষ প্ৰমাণ যে আমাৰ টোটেল আছিল 450টা ট্ৰেইনিং কৰিছিলে কিন্তু চাকৰি পাইছে 443টা চাকৰি পাইছে চ' এই 7টা সিহঁতৰ নহ'ল চ' সেইটোৱে কথা চ' মই ভাবোঁ যে আপোনালোকৰ ডাউটটো ক্লিয়াৰ হ'ল চ' মানে ধুনীয়াকৈ ট্ৰেইনিংটো কৰিব ধুনীয়াকৈ পাছ কৰিব চাকৰি